ৰাজদীপ যেহেতু আপুনি বহুখিনি কথা ক'লে মই তাৰ ভিতৰৰ পৰা কেইটামান প্ৰশ্ন আপোনাৰ পৰা তুলি আনিছোঁ যে শিৱসাগৰৰ যদি জিলাখনলৈ চাওঁ তেতিয়াহ'লে জিলাখনৰ বান যিটো পৰিস্থিতি সেই পৰিস্থিতি যথেষ্ট সুচল হৈছে কিন্তু এই মুহূৰ্তত শিৱসাগৰৰ সদৰৰ যিটো বান পৰিস্থিতি সেই বান পৰিস্থিতিটো অধিক ভয়াৱহ হৈ পৰিছে মোৰ পিছফালে এটা কাৰ্যালয় দেখিছে এইটো হৈছে যুটীয়া স্বাস্থ্য সেৱাৰ সঞ্চালকৰ কাৰ্যালয় শিৱসাগৰ এই কাৰ্যালয়টো বৰ্তমানৰ যিটো ছবি সেই ছবিটো এক্সক্লুচিভলি আমি প্ৰতিদিন টাইমৰ দৰ্শকসকলক এই মুহূৰ্তত দেখাইছোঁ যথেষ্ট এটা বেয়া পৰিস্থিতি শিৱসাগৰ নগৰৰ মাজমজিয়া মই দলমুখ চাৰিআলিত উপস্থিত আছোঁ আৰু দলমুখ চাৰিআলি বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান ইতিমধ্যে ডুব গৈছে এইটো যিটো যুটীয়া স্বাস্থ্য সেৱাৰ সঞ্চালকৰ যিটো কাৰ্যালয় আছে সেই কাৰ্যালয়টো ডুব গৈছে ইয়াত আমাৰ যিখন পুৰণি চিভিল হস্পিটেল সেই পুৰণি চিভিল হস্পিটেলখন ইয়াত আছে তাৰ কিনাৰতে শিৱসাগৰৰ যিখন আদৰ্শ চিকিৎসালয় সেই আদৰ্শ চিকিৎসালয়খন আছে কিন্তু এই যিটো পথ সেই পথটো এতিয়া নাই এই মুহূৰ্তত সতীৰ্থ মুস্তাক আছে মই মুস্তাকক এক পৰিৱেশ দেখাবলৈ অনুৰোধ জনাইছোঁ এই আছে মই একদম শিৱসাগৰৰ হৃদপিণ্ড যিটো দলমুখ চাৰিআলি সেই দলমুখ চাৰিআলিটোত আছোঁ এয়া দেখা পাইছে সন্মুখত শিৱদৌল আৰু শিৱদৌলৰ সন্মুখ ভাগৰ যিটো পৰিৱেশ এই পৰিৱেশটো শিৱসাগৰ ৰাইজে একমাত্ৰ দেখে যেতিয়া শিৱসাগৰত যথেষ্ট বৰষুণ হয় তেতিয়া এই পৰিৱেশটো দেখে কিন্তু এইটো বৰষুণৰ পৰিৱেশ নহয় এয়া হৈছে দিচাং আৰু যিটো দৰিকাৰ পানীৰ যিটো সন্ত্ৰাস সেই সন্ত্ৰাসটোৰ ফলত এই যিটো পৰিৱেশ সেই পৰিৱেশটো এই মুহূৰ্তত দেখাইছোঁ মই শিৱসাগৰৰ যিটো পৰিৱেশ সেই পৰিৱেশটোৰ কথা মই পুৱাৰ পৰা কৈছোঁ শিৱসাগৰৰ জেউনীকটীয়া শিৱসাগৰৰ এনেকুৱা বহু অঞ্চল নতুনকৈ এতিয়া ডুবিবলৈ আৰম্ভ কৰিছে যিহেতু দৰিকাৰ যিটো জলস্তৰ সেই জলস্তৰটো ঘণ্টাত এই মুহূৰ্তত বৃদ্ধি পাই আছে আৰু এনেকৈ যদি হৈ থাকে যি ঐতিহাসিক ৰংপুৰ সেই ৰংপুৰ আৰু কিছু সময়ৰ পিছতে যে ৰং নাইকিয়া হ'ব সেই কথাটো কিন্তু নিশ্চিত হৈ পৰিছে এই মুহূৰ্তত দলমুখ চাৰিআলি যিটো পৰিৱেশ সেই পৰিৱেশটো দেখাইছোঁ এই মুহূৰ্তত যদি চাই তেতিয়াহ'লে সম্পূৰ্ণ যিটো দলমুখ চাৰিআলি সেই দলমুখ চাৰিআলিটো ডুবি গৈছে যথেষ্ট লোকৰ আচলতে অসুবিধাৰ সৃষ্টি হৈছে কাৰণ শিৱসাগৰবাসী ৰাইজে এনেধৰণৰ বানপানীৰ সন্মুখীন হোৱা নাছিলে কোনোদিনে এই মুহূৰ্তত বিভিন্নজন লোক আছে আমি তেওঁৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম এজন ব্যক্তি আমি এই মুহূৰ্তত দেখাই পাইছোঁ দাদা আপোনাৰ ঘৰ বাবু এনে বানপানী দেখিছিলে নাই এনেকুৱা বানপানী দেখা নাই আজিলৈকে সৰুৰ পৰা ডাঙৰ হৈছে নাই দেখা নাই আপোনালোকৰ এইফালে হৈছে যমুনাত গোটেইটো ডুবি গ'ল ঘৰত বস্তু বাহানি উলিয়াব সময় পালেনে আমাৰ ঘৰটো ডুবা নাই কিন্তু বেলেগৰ ঘৰটো ডুবিছে অলপ উলিয়াইছে কিছুমান থাকি গ'ল তেনেকুৱা হয় এই মুহূৰ্তত যিহেতু মই পৰিৱেশটো দেখাইছোঁ দলমুখ চাৰিআলিত উপস্থিত আছোঁ দলমুখ চাৰিআলি পৰিৱেশটো এই মুহূৰ্তত দেখাইছোঁ ঐতিহাসিক যিটো দলমুখ চাৰিআলি যিহেতু মই ইতিমধ্যে কৈছোঁ যে ঐতিহাসিক ৰংপুৰ আৰু কিছু সময়ৰ পিছতে ৰং নাইকিয়া হৈ যাব কাৰণ ৰং নাইকিয়া হোৱাৰ কাৰণ এটাই যে দৰিকা আৰু দিচাঙৰ যি পানী সেই পানীয়ে এই মুহূৰ্তত বিধ্বস্ত কৰিছে মই আগৰ ভাগলৈ গৈ কিছু পৰিৱেশটো দেখাওঁ এইটো যদি আপুনি চাই তেতিয়াহ'লে শিৱসাগৰ বাবুপতিলৈ যোৱা যিটো পথ আৰু এইটো হৈছে শিৱসাগৰ ASTC যিটো ASTCৰ পৰা বিভিন্ন স্থানলৈ লোক যায় ইতিমধ্যে শিৱসাগৰৰ পৰা যিটো যোগাযোগ ব্যৱস্থা সেই ব্যৱস্থাটো আৰু কিছু সময়ৰ পিছতে সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ যাব কাৰণ শিৱসাগৰ এনেকুৱা বহু মোবাইল টাৱাৰ ইতিমধ্যে পানীত ডুবি গৈছে শিৱসাগৰ বিদ্যুৎ ব্যাহত হৈছে এই মুহূৰ্তত এটা ASTCলৈ যোৱা যিটো পথ সেই পথটোৰ এই মুহূৰ্তত পৰিৱেশটো দেখাইছোঁ বাঁহ বান্ধি দিছে ইয়াৰ স্থানীয় লোকে যাতে কোনো লোক যাব নোৱাৰে এজন ব্যক্তি পাইছোঁ মই এই মুহূৰ্তত আপোনাৰ পৰা জানিম এই যিটো বানপানী এই বানপানীটো শিৱসাগৰ ৰাইজে কোনোকালে দেখা নাছিলে কি ক'ব যথেষ্ট লোকৰ অসুবিধা হৈছে কি ক'ব নোৱাৰোঁ এতিয়া আমাৰ প্ৰশাসনৰ গাত বহুত দুখ আছে কাৰণ কেলৈ পানীটো যিটো নলা নৰ্দমা আপোনাৰ জমা হৈ আছে জমা পানীটো আপোনাৰ ক্লিয়াৰ নোহোৱাৰ কাৰণে আজি এইটো শিৱসাগৰবাসী ৰাইজ ভুক্তভোগী হৈছে চাওক মই প্ৰথম পৰা কৈ আছিলোঁ যে সময়মতে যদি খৰালিত যদি কামসমূহ কৰিলেহেঁতেন এই ধৰণৰ পৰিৱেশটো আচলতে সূচনা নহ'লহেঁতেন ঐতিহাসিক শিৱসাগৰ এই মুহূৰ্তত ASTCলৈ যোৱা যিটো পথ সেই পথটো দেখাইছোঁ ইতিমধ্যে শিৱসাগৰৰ পৰা যিসমূহ বাছ চলাচল কৰে সেই বাছসমূহ ইতিমধ্যে সকলো আচলতে বাতিল কৰা হৈছে কাৰণ শিৱসাগৰৰ যিটো বান পৰিস্থিতি সেই বান পৰিস্থিতিৰ প্ৰতি যথেষ্ট আশংকাক ভুগিছে বিভিন্নজন লোক এই মুহূৰ্তত ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ দেখাইছোঁ সম্পূৰ্ণ প্ৰতিষ্ঠানসমূহ ডুবি গৈছে সম্পূৰ্ণ প্ৰতিষ্ঠানসমূহ বন্ধ কৰি ৰখা হৈছে এক মুহূৰ্তত ক'ব গ'লে যে শিৱসাগৰ সম্পূৰ্ণৰূপে স্তব্ধ হৈছে এজন ব্যক্তি পাইছোঁ প্ৰশাসনে সময়মতে ড্ৰেইনসমূহ চফা নকৰাৰ ফলত আজি এনে পৰিৱেশ হৈছে আৰু এইটো দৰিকা পানী বা দিচাঙৰ পানী দিশও যথেষ্ট পৰিমাণে কমিছে জাজিও কমিছে কিন্তু দৰিকা আৰু দিচাঙৰ যিটো ৰুদ্ৰৰূপ সেই ৰুদ্ৰৰূপটো এতিয়া শিৱসাগৰ তছনছ কৰে আৰু কিছু সময়ৰ পিছতে সম্পূৰ্ণ শিৱসাগৰ ডুবি যাব কি ক'ব নিশ্চয় আপুনি কোৱাটো এটা উদ্দেশ্যপ্ৰণীত কথাটো হয় কাৰণ যোৱা নিশা বৰষুণ দিছিল তাৰ আগতে আমাৰ দৰিকা দিশো বাঢ়িছিলে আৰু তাৰপিছত দৰিকা বাঢ়িলে দিশো অলপ যোৱাকালি কমাৰ পিছত দৰিকা বঢ়াৰ পিছত দৰিকা পানীটোৱে শিৱসাগৰ নগৰত পানীটো অলপ প্ৰৱেশ কৰিলে
প্ৰৱেশ কৰাৰ পিছত ঠাইবিহীন ৱাৰ্ডবিলাকত আপোনাৰ পানীটো হ'বলৈ ধৰিলে। কিন্তু যোৱা নিশা জালি যিটো বৰষুণ, সেই বৰষুণৰ পিছত পানীটো আউটলেটটো মানে শিৱসাগৰ টাউনৰ পৰা বাহিৰলৈ যাব লাগে। কিন্তু এই পানীটো আপোনাৰ মানে দৰিকাত পৰেগৈ। কিন্তু দৰিকাত যেতিয়া পানী হৈ গ'ল, বেক মাৰি পানী টাউন শিৱসাগৰলৈ আহিলে। কিন্তু শিৱসাগৰ টাউনৰ গোটেই এৰিয়াত প্লাবিত বিচ্ছিন্ন হৈছে। টাউনখন ৱাৰ্ড বুলি বাকী নাই, গোটেই নগৰতে পানী মানে বিপদাপন্ন হৈছে। ৰাজপথলৈ মানুহ ওলাবলৈ, কিন্তু প্ৰশাসনৰ তৎপৰতা ব্যৱস্থাটো ল'ব লাগিছিলে। যেতিয়া দৰিকা পানীটো বৰষুণ দিয়ে, কিন্তু এতিয়া দেখা গৈছে প্ৰশাসনে তৎপৰতা লৈছে যদিও পৌৰসভা ইতিমধ্যে পোৱাৰ পৰা তেওঁলোকে তৎকালীন ব্যৱস্থা লৈছে যদিও হঠাৎ ল'ব নোৱাৰে। কিন্তু আগতীয়াকৈ এইবোৰ লৈ থ'ব লাগে। এনেধৰণৰ হয়, তেওঁলোকে নোলোৱাৰ কাৰণে সেইকাৰণে আশা কৰিছে তেওঁলোকে অতি সোনকালে কৰি ৰাইজক এটা সকাহ দিয়ে। এই মুহূৰ্তত যদি আপুনি চাই, আজি কেইদিনমান পূৰ্বে শিৱসাগৰ দলুমুখ চাৰিআলিত বিলাসী বাহন চলিছিলে আৰু এই মুহূৰ্তত নাও লৈ যোৱা হৈছে। নাওসমূহ এই যিটো স্থান আছে, স্থানসমূহত কিছু সময় পিছতে আচলতে এই নাওসমূহ ইয়াত চলাব। যিসকল লোক আবদ্ধ হৈছে তেওঁলোকক ইয়াৰ পৰা উলিয়াই আনিব। SDRFৰ টীম, NDRFৰ টীম সষ্ট্ৰম হৈ আছে। শিৱসাগৰত অসম যিটো ভাৰতীয় সেনাৰ 4খনকৈ হেলিকপ্টাৰ ৰখা হৈছে শিৱসাগৰত। কিন্তু ৰাজদীপ, মই এই মুহূৰ্তত এটা কথা উল্লেখ কৰি থওঁ যে শিৱসাগৰত যিটো বান পৰিস্থিতি, সেই বান পৰিস্থিতিটো যথেষ্ট ভয়াৱহ হৈ গৈছে। কিন্তু উদ্ধাৰৰ ক্ষেত্ৰত জিলা প্ৰশাসনে যিদৰে তৎপৰ হ'ব লাগিছিল সেইধৰণে তৎপৰ হোৱা নাই। বহু লোকৰ বাসগৃহত নিজৰ লাগতিয়াল যিসমূহ নথি পত্ৰ হওক বা লাগতিয়াল সা সামগ্ৰী তেওঁলোকে এৰি নিৰাপদ স্থানলৈ যাবলগীয়া হৈছে। বহু স্থান, মই এইটো বাবুপট্টিত আছোঁ, বাবুপট্টিৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো দেখাইছোঁ। শিৱসাগৰ বাবুপট্টি, দলুমুখ চাৰিআলি, BG ৰোড, শিৱসাগৰ যমুনা ৰোড, ঢাইআলি, শিৱসাগৰৰ জেঙনিকটীয়া চাৰিআলি, বিভিন্ন স্থান, সেই বিভিন্ন স্থান ইতিমধ্যে ডুব গৈছে। আৰু ইতিমধ্যে এনেকুৱা বহু স্থান আছে যি স্থানত বহু চৰকাৰী কাৰ্যালয় ডুবি গৈছে এই পানীত। মুঠৰ ওপৰত শিৱসাগৰৰ সময় যিমান বাগৰি গৈছে, শিৱসাগৰৰ যিটো বান পৰিস্থিতি, শিৱসাগৰ সদৰৰ যিটো বান পৰিস্থিতি, সেই বান পৰিস্থিতিটো অধিক জটিলৰ পৰা জটিল হোৱা পৰিলক্ষিত হৈছে। ৰাজদীপ, মোজাকিৰ, মই খুব চমুকৈ এটা কথা জানিব বিচাৰিম। আপুনি যিহেতু এই বাবুপট্টিত আছে, তাত আপোনাৰ দুয়োফালে বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান, সেই ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত সা সামগ্ৰী আছে, তাত ফ্ৰিজ বা অন্যান্য বিভিন্ন যন্ত্ৰপাতি আছে। গতিকে সেই সামগ্ৰীসমূহতো এইদৰে পানী বাঢ়ি গ'লে সকলোবোৰ নষ্ট হৈ যাব, বৃহৎ পৰিমাণৰ ক্ষয় ক্ষতি হ'ব। গতিকে সেইবোৰ তাৰ পৰা উলিয়াই নিয়াৰ কিবা ব্যৱস্থা কৰা হৈছেনে নাই? ৰাজদীপ, মই এইখিনিতে এটা কথা কৈ থওঁ যে আপুনি যিটো প্ৰশ্ন কৰিছে যে জিলা প্ৰশাসন কিদৰে তৎপৰ হৈছে বা এই বস্তু বাহনীসমূহ ওলোৱাৰ ক্ষেত্ৰত, কিন্তু এই যিটো বাবুপট্টি স্থান, মই ইতিমধ্যে এজনৰ ভাষ্য গ্ৰহণ কৰিছোঁ। তেওঁ কৈছে যে তেওঁলোকৰ বস্তু বাহনীসমূহ উলিয়াব নোৱাৰিলে। এই ক্ষেত্ৰত জিলা প্ৰশাসনে আগতীয়াকৈ যদি কিবা ব্যৱস্থা গ্ৰহণ কৰি থ'লেহেঁতেন, তেতিয়াহ'লে শিৱসাগৰ সদৰত এইটো পৰিস্থিতি নহ'লহেঁতেন। কাৰণ যেতিয়া শিৱসাগৰ BG ৰোডটো কালি সন্ধিয়াৰ ভাগত বা কালি দিনৰ 1মান বজাত যেতিয়া BG ৰোডটো ডুবি গৈছিলে, সেই সময়তে শিৱসাগৰ জিলা প্ৰশাসন যদি এইসকল লোকক উদ্ধাৰ কৰাৰ ক্ষেত্ৰত যদি তৎপৰ হ'লহেঁতেন, কাৰণ শিৱসাগৰ BG ৰোডৰ পৰা সম্পূৰ্ণ যিটো দৰিকাৰ পানী, সেই দৰিকাৰ পানীটো ইতিমধ্যে শিৱসাগৰ নগৰৰ মাজমজিয়ালৈ সোমাই আহিছে। সেই ক্ষেত্ৰতে যদি শিৱসাগৰ জিলা প্ৰশাসনে কিছু পদক্ষেপ ল'লেহেঁতেন, কিন্তু এই যিসকল দুখীয়া লোক বা যিসকল দৰিদ্ৰ লোক, যিসকল লোকে আচলতে নিজৰ যিসমূহ সা সামগ্ৰী, সেই সামগ্ৰীসমূহ ঘৰতে এৰি থৈ আহিবলগীয়া হৈছে, তেনেধৰণৰ ক্ষয় ক্ষতি আচলতে নহ'ল।